ৰাজ্যৰ শিক্ষাখণ্ড দেখা গৈছে বহু বিদ্যালয় ইতিমধ্যে বন্ধ হোৱাৰ দিশে উপক্ৰম হৈছে আৰু ইয়াৰ ফলত দেখা গৈছে বিভিন্ন সময়ত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন গাঁও অঞ্চলত বহু প্ৰাথমিক বিদ্যালয় বহু মধ্য ইংৰাজী বিদ্যালয় ইতিমধ্যে বন্ধ হোৱাৰ উপক্ৰম হৈছে আৰু এই মুহূৰ্তত দেখা গৈছে আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত যি অৰুণোদয় মধ্য ইংৰাজী বিদ্যালয় সেই অৰুণোদয় মধ্য ইংৰাজী বিদ্যালয়খন বন্ধ হোৱাৰ উপক্ৰম হৈছে। 23জন ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণ কৰা এই মধ্য ইংৰাজী বিদ্যালয়খন যদি বন্ধ হৈ যায় তেনেহ'লে ইয়াৰ স্থানীয় যিসকল আচলতে শিক্ষাৰ্থীসকলৰ ভীষণ অসুবিধাত পৰিব। তাৰ পৰিৱৰ্তে তেওঁলোকে কৈছে যিখন মাছবাৰী প্ৰাথমিক বিদ্যালয় সেই মাছবাৰী প্ৰাথমিক বিদ্যালয়খনত সংলগ্ন কৰি একত্ৰীকৰণ কৰি তেওঁলোকে অৰুণোদয় মধ্য ইংৰাজী বিদ্যালয়ৰ লগত চামিলকৰণ হোৱাৰ তেওঁলোকে ইয়াত পোষকতা কৰিছে আৰু ইতিমধ্যে দেখা গৈছে ইয়াৰ স্থানীয় যিসকল লোক সেই স্থানীয় লোকসকলে শিক্ষা বিভাগক এই সমগ্ৰ বিষয়টো তেওঁলোকে অৱগত কৰিছে। যিহেতু তেওঁলোকে কৈছে মাছবাৰী অঞ্চলটো এটা পিছপৰা অঞ্চল আৰু ইয়াত এই অঞ্চল হৈছে বানপীড়িত এটা অঞ্চল, যাৰ ফলত দেখা গৈছে কণ কণ যিসকল শিশু সেই শিশুসকলে 2 পৰা 3 কিলোমিটাৰ বাট খোজকাঢ়ি গৈ তেওঁলোকে অন্য বিদ্যালয় যিহেতু নামটিপুলত থকা যিখন মধ্য ইংৰাজী বিদ্যালয় তাত একত্ৰীকৰণৰ প্ৰস্তাৱ আগবঢ়াইছিলে। 2 পৰা 3 কিলোমিটাৰ আঁতৰত থকা এই বিদ্যালয়খনৰ লগত আচলতে ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে আচলতে শিক্ষাত অসুবিধাৰ সৃষ্টি হ'ব। যিটো আপোনালোকে ইতিমধ্যে যি শিক্ষা বিভাগে যিটো নিৰ্দেশনা জাৰি কৰিছে তাৰ আহ্বান জনাইছে, আপোনালোকে ইয়াৰ স্থানীয় যি দুখন বিদ্যালয় আছে সেই দুখনৰ লগতে একত্ৰীকৰণ কৰিবলৈ গতিকে কি আহ্বান জনাব? হয়, অসম চৰকাৰৰ নিৰ্দেশক্ৰমে প্ৰায় আমাৰ স্থানীয় যিখন এম.ই. স্কুল অৰুণোদয় এম.ই. স্কুল এই স্কুলখন আমাৰ নামটিপুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰিবলৈ লৈছে। তাৰ বাবে আমাৰ বহুতো অসুবিধা হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব। এই যাতায়াতৰ ব্যৱস্থা নাই, কাষত এটা ট্ৰেইন লাইন, বানপানী অঞ্চল এটা, এই অঞ্চলত এই ছাত্ৰ ছাত্ৰীসকলে যেনে তেনে শিক্ষা গ্ৰহণ কৰিছেহি। যদি ইয়াৰ পৰা স্কুলখন তাৰ লগত একত্ৰীকৰণ কৰে আমাৰ বহু ছাত্ৰ ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হ'ব। গতিকে আমি শিৱসাগৰ জিলাৰ আমাৰ শিক্ষা বিষয়াক আমি আবেদন কৰিছোঁ আৰু আবেদন মৰ্মে তেখেতে আমাৰ এই 172 নং প্ৰাথমিক বিদ্যালয়ৰ লগতে একত্ৰীকৰণ কৰিম বুলি তেওঁ আমাক কৈছে। আমি তেওঁলোকৰ ওচৰলৈ আজি আমি আকৌ যাবলৈ ওলাইছোঁ। আমি আকৌ স্মাৰক পত্ৰ প্ৰদান কৰিম। হয়, নিশ্চয়কৈ কি ক'ব যিহেতু আপোনাৰ অঞ্চলটো বিভিন্ন সমস্যাৰ হোৱাৰ কাৰণে যদি বিদ্যালয়খন ইয়াৰ পৰা উঠুৱাই লৈ যোৱা তেনেহ'লে আপোনাৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব? আমাৰ অসুবিধা হয়, আমি বিশেষকৈ ভাবিছোঁ বানপীড়িত অঞ্চলৰ ইপাৰৰ ল'ৰা ছোৱালীখিনি একেবাৰে শিক্ষা নোহোৱাই হৈ যাব বুলি ভাবিছোঁ। আমি একেবাৰে মানে তেওঁলোকেতো যাবলৈ অসুবিধা হ'ব 3 কিলোমিটাৰ বাটৰ হেৰিয়াত। গতিকে আমি তেওঁলোকে শিক্ষা নাইকিয়াই হৈ যাব বুলি ভাবোঁ। তাৰপৰা আমাৰ বহুত অসুবিধা হয়। নিশ্চয় মই আপোনাৰ ওচৰলৈ কি ক'ব যিটো আজি শিক্ষা বিভাগৰ ওচৰলৈ যাবলৈ ওলাইছে গতিকে তেওঁলোক কি আহ্বান জনাইছে? এইটো আহ্বান জনাম যে আমাৰ 2খন বিদ্যালয় একত্ৰীকৰণ কৰি দিয়ে, সেয়াই মোৰ আহ্বান। হয়, নিশ্চয়কৈ দেখা গৈছে স্থানীয় যিসকল লোক মাছবাৰী অঞ্চলৰ স্থানীয় যিসকল লোক সেই স্থানীয় লোকসকলে ইতিমধ্যে তেওঁলোকে কৈছে অৰুণোদয় মধ্য ইংৰাজী বিদ্যালয় যিখন আচলতে বন্ধ হোৱাৰ দিশে উপক্ৰম হৈছে সেই বিদ্যালয়খনৰ লগত মাছবাৰী যিখন প্ৰাথমিক বিদ্যালয় যিহেতু 2খন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে কিন্তু এই অঞ্চলটো যিহেতু পিছপৰা কাৰণে ইয়াৰ যিসকল আচলতে শিক্ষাৰ্থীসকলক 2 পৰা 3 কিলোমিটাৰ আঁতৰত থকা যিখন নামটিপুলৰ যিখন বিদ্যালয় সেই বিদ্যালয়খনৰ লগত একত্ৰীকৰণৰ তেওঁলোকে বিৰোধিতা কৰিছে। তাৰ পৰিৱৰ্তে 50 মিটাৰ আঁতৰত থকা যি দুখন বিদ্যালয়, এখন প্ৰাথমিক বিদ্যালয় আৰু এখন মধ্য ইংৰাজী বিদ্যালয়, 2খন বিদ্যালয় একত্ৰীকৰণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণৰ সুবিধা হোৱাকৈ আচলতে ব্যৱস্থা কৰি দিবৰ কাৰণে শিৱসাগৰ জিলাৰ যিগৰাকী শিক্ষা বিষয়া আছে সেই শিক্ষা বিষয়াগৰাকীক আহ্বান জনাইছে।